আপোনালোকে হয়তো বহুতেই ChatGPT ইয়াৰ বিষয়ে শুনিছে, বহুতেই হয়তো ChatGPT ইউজ কৰি ভালেমান ক্ষেত্ৰত আগবাঢ়িব পাৰিছে। আৰু যিসকলে শুনা নাই তেওঁলোকৰ বাবেও এই ভিডিঅ'টো বহুতেই প্ৰয়োজনীয় হ'ব। আজিৰ দিনত সময়ৰ লগত সময় মিলাই নিজেকেও সলনি কৰিবলৈ দিন আহি গৈছে। কাৰণ এই ভিডিঅ'টোত মানে ChatGPT গুগল প্লেটফৰ্মৰ লগত অতি কম সময়তে মানে বাজি মাৰিবলৈ সক্ষম হৈছে। কাৰণ গুগল, নেটফ্লিক্স, ফেচবুক, টুইটাৰ আদিৰ দৰে বহুত ধৰণৰ প্লেটফৰ্ম আছে যি নেকি 1 মিলিয়ন ইউজাৰ ক্ৰছ কৰিবৰ বাবে, পাৰ কৰিবৰ বাবে বহুত টাইম লাগি গৈছিল। কিন্তু কিছুমানটো বছৰ লাগি গৈছিল। আৰু ChatGPT মাত্ৰ 5 দিনত 1 মিলিয়ন ইউজাৰ ক্ৰছ কৰি দিলে, পাৰ কৰি দিলে। তো এনচাৰটো এতিয়া কুৱেশ্যনটো এনেকুৱা ধৰণৰ কৰিব পাৰি যে এতিয়া ChatGPT কি হয়? নৰ্মেল ভাষাত, সাধাৰণ ভাষাত ChatGPT ইয়াৰ উত্তৰটো দিবলৈ গ'লে ইয়াৰটো গুগলৰ এডভান্স ভাৰ্জন হয়। গুগলৰ এডভান্স ভাৰ্জন মানে গুগলতকৈ বহুত গুণেই এডভান্স, পাৱাৰফুল। মানে গুগলৰ যিমান নলেজ আছে তাতকৈ বহুত গুণেই আপডেট হৈ অহা, মানে নিজকে বিকশিত কৰা এনেকুৱা এটা ছফ্টৱেৰ হয়, যিটো হৈ গ'ল AI, মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ দ্বাৰা এইটো ইউজ হয়। গতিকে আপোনালোকে মানে গুগলেও এইটো ভাবিবলৈ বাধ্য হ'ব যে এতিয়া ChatGPTতকৈ আৰু কি ভাল কাম কৰিব পৰা যায় গুগলে। আৰু এই যেতিয়া ChatGPT আপোনালোকে ইউজ কৰিব তো এনেকুৱা ধৰণৰ লাগিব যেন কোনোবাই মানে হাতেৰে লিখি দিছে। মানে চিধা কথাত এনেকুৱা অনুভৱ হ'ব যেন কাৰোবাৰ লগত আপুনি ChatGPT মানে চেট কৰি আছে, SMS কৰি আছে। মই ভিডিঅ'টোত প্ৰমাণো দেখুৱাম। আপুনি যদি ইউটিউবাৰ হয়, ব্লগাৰ হয় বা বেলেগ নৰ্মেলি মানে এছে, ৰচনা, কুৱেশ্যন, জিকে যিকোনো হ'ব পাৰে, যিকোনো কুৱেশ্যন এনচাৰ পাবলৈ অনলি কেইটামান ছেকেণ্ডৰ প্ৰয়োজন হ'ব। ভাবি চাওক, কেইটামান ছেকেণ্ডৰ প্ৰয়োজন হ'ব। আপুনি যিটো লিখে কুৱেশ্যন তাতকৈ বেছি বহলাই, তাতকৈ বেছি দুগুণমান বহলাই ডিটেইলছকৈ আপোনাক বুজাই দিব। তো আহক কেনেকৈ ChatGPT ইউজ কৰিব লাগে, কেনেকৈ ক'ত পায়, তাৰ কাৰণে আপুনি গুগলত যাব। ঠিক আছে, গুগলত প্ৰেছ কৰিব। মই গুগলত প্ৰেছ কৰিলোঁ। গুগলত প্ৰেছ কৰাৰ পিছত আপুনি চাৰ্চ বাৰত লিখি দিয়ক ChatGPT, ChatGPT, ChatGPT দেখিবলৈ পাইছে? ChatGPT প্ৰেছ কৰি দিয়ক। ChatGPT প্ৰেছ কৰাৰ পিছত আপুনি প্ৰথমতে যোনটো ৱেবছাইট অন হৈ আছে, ইণ্ট্ৰডাক্সিং ChatGPT, আপুনি ইয়াতে প্ৰেছ কৰি দিয়ক। ইয়াতে প্ৰেছ কৰি দিলোঁ। ইয়াতে প্ৰেছ কৰি দিয়াৰ পিছত ট্ৰাই ChatGPT, ইয়াতে দেখিবলৈ পাইছে ব্লেক কালাৰ দিয়া আছে, ট্ৰাই ChatGPT, আপুনি ইয়াতে প্ৰেছ কৰি দিয়ক। ট্ৰাই ChatGPTত প্ৰেছ কৰি দিলোঁ। প্ৰেছ কৰি দিয়াৰ পিছত দিছে হোৱাট আই হেল্প উইথ। ইয়াত এতিয়া দেখিবলৈ পাইছে মেছেজ ChatGPT। মই এতিয়া দেখুৱাই দিছোঁ আপোনালোকক। ইয়াত মই এক্সাম্পল হিচাপে মই এটা কিবা এটা লিখি দিম। ঠিক আছে, আই লাভ ইউ আছামিজ মিনিং জাষ্ট মানে মোৰ কুৱেশ্যনটো অলপ ভুলকৈ দিলেও ই শুদ্ধকৈ লিখি দিলোঁ। মই তোমাক ভাল পাওঁ, লেট মি ন' ইফ ইউ মিন্ট ছামথিং এলছ। মই তোমাক ভাল পাওঁ। তো মই দেখিবলৈ পাইছে আই লাভ ইউ আছামিজ মিনিংটো মোৰ ভুলেই হৈছে, তথাপি বুজি পাই গৈছে। ইমানেই এডভান্স হৈ গৈছে। মই তোমাক ভাল পাওঁ ধুনীয়াছে লিখি দিছে। আৰু তেনেকৈ কিবা কিবি লিখিব পাৰিম। ChatGPTত প্ৰেছ কৰিলোঁ। প্ৰেছ কৰাৰ পিছত ট্ৰাই ChatGPTত প্ৰেছ কৰিলোঁ। প্ৰেছ কৰাৰ পিছত মই এটা আছামিজ লেংগুৱেজত লিখি দিম। ঠিক আছে, আছামিজ লেংগুৱেজত লিখি দিম। মই লেংগুৱেজটো ছিলেক্ট কৰি লওঁ, আছামিজ লেংগুৱেজটো লৈ লওঁ, কীবৰ্ডখন আছামিজত নিলোঁ। এতিয়া লিখি দিম অসমীয়াত মাঘ বিহুৰ বিষয়ে। ঠিক আছে, মাঘ বিহুৰ বিষয়ে, মাঘ বিহুৰ বিষয়ে, মাঘ বিহুৰ বিষয়ে 20 শাৰীমান, মাঘ বিহুৰ বিষয়ে 20 শাৰীমান অসমীয়া ভাষাত ধুনীয়াছে লিখি দিম। অসমীয়া ভাষাত লিখি দিয়ক। এটা মানুহক কোৱাৰ দৰে মই এটা লিখি দিছোঁ, অসমীয়া ভাষাত লিখি দিয়ক। ঠিক আছে, অসমীয়া ভাষাত লিখি দিয়ক, অসমীয়া ভাষাত লিখক। বাছ দিলোঁ। লিখি পেলাই এতিয়া আমি যোনটো ইয়াতে প্ৰেছ কৰি দিলোঁ। প্ৰেছ কৰি দিয়াৰ পিছত মাঘ বিহুৰ বিষয়ে 20 শাৰীমান অসমীয়া ভাষাত লিখক। এতিয়া লিখি দিছে, লগালগ চাওক কেইটামান ছেকেণ্ডৰ ভিতৰত দি দিছে। মাঘ বিহু, যাক ভোগালী বিহু বুলি জনা যায়, অসমৰ এটা মুখ্য পৰ্ব। অলপ ক'ৰবাত ভুল আছে নেকি চাই ল'ব। ভুল নাই, হয়তো বাই চান্স কেতিয়াবা অলপ ভুল হ'ব পাৰে, আপুনি একবাৰ ভেৰিফাই কৰি ল'ব পাৰে যদি সন্দেহ থাকে। ই মাঘ মাহত উদযাপন কৰা হয় আৰু ধান চপোৱা কাজৰ
শেষত অনুষ্ঠিত হয়। ই কৃষিজীৱী সমাজৰ ধন সম্পদৰ প্ৰাচুৰ্য আৰু আনন্দৰ প্ৰতীক। মাঘ বিহুৰ পূৰ্বৰ দিনটোক উৰুকা বোলা হয়। এই দিনা গাঁৱলীয়াই মাটিত চোলা পাতি মিলিজুলি ভোজ কৰে। ভেলাঘৰ নিৰ্মাণ কৰি ৰাতি হৰাৰ পৰা পুৱালৈকে গান বাজনা আৰু নাচ গানত সময় কটোৱা হয়। উৰুকাৰ পুৱতি নিশা সম্পন্ন কৰা ভোজ এই উৎসৱৰ অন্যতম আকৰ্ষণ। পুৱাৰ দিনা লোকসকল গোসাঁই গাঁৱৰ সাজ খোৱা আৰম্ভ কৰে। নতুন ধানৰ চাউল আৰু দুধেৰে তৈয়াৰ কৰা গাখীৰে তৈয়াৰ কৰা পিঠা পনা চিৰা আৰু লাডু বিশেষভাৱে তৈয়াৰ কৰা হয়। গৃহস্থই নিজৰ ঘৰত নতুন ধানৰ চাউল আৰু মাংস মাছেৰে ভোজন কৰে। এই বিহু পৰম্পৰাগতভাৱে গামোচা মেখেলা চাদৰ আদিও দিয়াৰ সময়ও যুৱক যুৱতীসকলে পৰম্পৰাগত বিহু নাচ গানৰ জৰিয়তে আনন্দ প্ৰকাশ কৰে। অসমীয়া সমাজৰ এই পৰ্বই অসমীয়া সংস্কৃতিৰ এক বিভিন্ন অংশ। গতিকে ইয়াত এনচাৰটো চাই এনেকুৱা আপোনালোকে নিজে বুজি পাই যাব যে ইয়াত অকণো ভুল নাই, যি দিছে সকলোখিনি একদম ঠিক ঠাক আছে। তো গতিকে আপুনি যিকোনো বিষয়ে সুধিব পাৰে। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীৰ বিষয়ে, অসমৰ প্ৰথম মুখ্যমন্ত্ৰীৰ বিষয়ে, যিকোনো ৰচনাৰ পৰা আদি কৰি যিকোনো কুৱেশ্যনে আপুনি সোধক, মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰত আপোনাক ই উত্তৰ দিবলৈ সক্ষম হ'ব। আৰু যোনটোত আপোনাৰ সন্দেহ হয় সেই সন্দেহ হোৱাটো আপুনি এবাৰ ভেৰিফাই কৰি ল'ব পাৰিব। গতিকে ChatGPT এতিয়া প্ৰথমৰ পৰা কেনেকৈ ইউজ কৰিব পাৰি, কিমান ধৰি লৈছোঁ নাম্বাৰ OTP কিবাকিবি যি ব্যৱস্থা আছে সকলোখিনি মই অন্য নেক্সট এটা ভিডিঅ'ত আপলোড কৰিম। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বা ChatGPT কেনেকৈ প্ৰথমৰ পৰা ইউজ কৰিব পৰা যায়, কেনেকৈ ইয়াত নিজৰ নাম্বাৰ OTP দিব পৰা যায়, সকলোখিনি কৰি কেনেকৈ আপুনি কুৱেশ্যন সুধিব পৰা পৰ্যন্ত পাইগৈ, সেইখিনি মই নেক্সট ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। গতিকে মই আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে আছিল যে ChatGPT বিষয়ে মানুহক বা মোৰ ছাবস্ক্ৰাইবাৰখিনিক 20টাই হওক 30টাই হওক জনাবলৈ চেষ্টা কৰিব লাগে, যাতে ChatGPT যোনে নাজানে কি বস্তু ভালকৈ এবাৰ শ্বৰ্ট ভিডিঅ' এটাত বুজি যাওক। গতিকে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।